এইটো খেতিতে মই নতুনকৈ পটলৰ শিপা লগাবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। তো ইফালে গোবৰ 2 গাড়ী আনি মই ঢালি থৈছোঁ। যোৱাকালি গাড়ী 2টা আহিছিল, ট্ৰাক 2 ট্ৰাক গোবৰ আগতীয়াকৈ মই খেতিত আনি থৈ দিলোঁ। তাৰ কাৰণ সন্মুখত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, ৰাস্তা ঘাট পিছল হৈ যাব, সেইকাৰণে মই আগতীয়াকৈ গোবৰ আনি খেতিত থলোঁ। তো ইফালে মাকৈখিনিৰ গছৰ যিখিনি আগ আছিল চব কাটি দিলোঁ, কৰ্তন কৰি দিলোঁ মই। তো বন্ধুসকল, আজি মোৰ আলোচ্য বিষয় হ'ব মাকৈ খেতি। তো মাকৈৰ যেতিয়া অন্তিম সময় হয় তেতিয়া আমি মাকৈৰ গছবিলাকৰ তাৰমানে আগখিনি এনেকৈ কাটিব লাগে, আৰু এনেকুৱা ধৰণৰ মাকৈৰ যিবিলাক কল দেখা পাই আছে এইবিলাক এনেকৈ তলফালে ভাঙন দিব লাগে। চাব পাৰিছে, এনেকৈ থাকিব, আৰু 2 পৰা 3 দিন পাৰ হৈ যোৱাৰ পিছত মাকৈবিলাক তাৰমানে শুকাবৰ কাৰণে প্ৰস্তুতি ল'ব। আৰু তাৰপিছত এইবিলাক আমি কি কৰিব লাগিব, গাড়ীত উঠাই লৈ কিনে, নহ'লে খেতিতে মই মেচিন মাতিম, ট্ৰেক্টৰৰ লগত যে মেচিন থাকে মাকৈ ভাঙাবৰ কাৰণে, সেইটো আহিব। তাৰপিছত আমি মাকৈবিলাক ভাঙাই লৈ ৰ'দত শুকাই কিনে লগে লগে মই দি দিম। আৰু যদি আপোনালোকে ভাবিছে যে মাকৈ খেতি কৰিছোঁ ঠিকেই, এই মাকৈবিলাক যেতিয়া এনেকুৱা ধৰণৰ কলবিলাক আপুনি গছৰ আগবিলাক কাটি দিব, কলবিলাক দেখা পাব, তেতিয়া আমাৰ খাৰুপেটীয়া অঞ্চলত বৰ্তমান দেখা পোৱা গৈ আছে গোটেই খেতিয়ে কিনি লয়। মাকৈ খেতিত গছত লাগন দিয়ে আছে, কিন্তু সেই সময়তে গোটেই খেতি কিনি ল'ব। 1 বিঘা মাটিত কিমান কুইণ্টেল হ'ব, কিমান ওজনত তাৰমানে হ'ব, বেপাৰীসকলে আহি আগতীয়াকৈ খেতিত যিমান আছে তাৰমানে মাকৈ গোটেই খেতিত তাৰমানে দাম ধৰি কিনে কিনি লয় যে মই ইমান টকা দিম। তো বন্ধুসকল, আপোনালোকে মাকৈ খেতি কৰি যদি ভাল পায় তো মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো মই আজি মোৰ নিজৰে খেতিৰ ভিডিঅ' আপোনালোকলৈ পোষ্ট কৰি দিলোঁ। আপোনালোকেও আশা কৰোঁ এনেকুৱা ধৰণৰ খেতি কৰিবৰ কাৰণে প্ৰস্তুতি ল'ব। সময়ৰ কাম সময়ত কৰিব, সময়ৰ মূল্য দিবলৈ শিকক, তেনেহ'লে আপোনালোকে আগুৱাই যোৱাত সহায় হ'ব। ভিতৰত সোমাই গৈছিলোঁ, তো চাব পাৰিছে, ইফালে মই অলৰেডি 2 গাড়ী গোবৰ আনি থৈছোঁহি। চাওক কিমান গোবৰ, ডাইৰেক্ট ট্ৰাকেদি লৈ আহিছোঁ। আৰু ইফালে চাওক আমাৰ খাৰুপেটীয়াৰ খেতিয়কসকলৰ খেতি কৰাৰ ধৰণ, কেৱল গোবৰ আৰু গোবৰে দেখা পোৱা গৈ আছে। এতিয়া ধৰক নতুন বছৰ, মই যে ইফালে পিছফালে মাটিবিলাক দেখুৱাই দি আছোঁ, এইবিলাক চব পটল, হাইব্ৰিড পটল, এইবিলাক চবতে পটল। তো কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তো 2-3 দিন পিছতে আমি এইবিলাক তাৰমানে খেতি সমাপ্ত কৰিম, এইবিলাক চব ভাঙন দিম। তো খেতি কৰোঁতে আমাৰ অলৰেডি ধৰক 10-12 হাজাৰমান টকা খৰচ হয়। আমাৰ ইফালে কিন্তু আগতীয়াকৈ গোবৰ সাৰ আমি খেতিত দিয়ে ৰাখোঁ, তাৰপিছত আমি মাকৈ লগাই এটা মাকৈৰ ধৰণটো চাওক। তো আজিলৈ এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম, ধন্যবাদ।